A student from Arunachal Pradesh was found dead in South Point School of Guwahati on Monday morning. The student was a boarder studying in the 12th standard, it has been learned. His body was discovered by his friend around 6:30 am in the morning hours. The student was rushed to the Hyatt Hospital about 5 km from the school, where doctors pronounced him dead. On account of the teen's death, South Point School was closed for the day. তাৰপিছত টেক্সটিং কৰিছে ছোৱালীজনীৰ লগত ছোৱালী তিনিটা টেক্সট পাইছে আমি তিনিটা বজাৰ পৰা টেক্সটিং চলি আছে আৰু মেছেজিং কৈছে যে আমাৰ তাত আছে আমাৰ তাত ট্ৰান্সক্ৰিপ্টটো আছে তাৰপিছত আমি কি বুলি কয় আমি তই মানে মই ফোন কৰি আছোঁ তুমি উঠোৱা নাই কিয় তুমি ফোন কৰিবা বুলি ক'লা কৰা নাই অ'কে এটা নো ৰেছপন্স ছেকেণ্ড আকৌ কৰিলে মইতো গম পাইছোঁ তুমি অনলাইন আছা তুমি তথাপি মোৰ এইটো চাই ছেকেণ্ডত তুমি এইটো কৰা নাই ৰেছপণ্ড কৰা নাই কিয় এইটো থাৰ্ড হ'লে অ'কে ফাইন কিবা এটা তেনেকুৱা আৰু হাল এৰি দিয়াৰ নিচিনা আৰু ডেট ইজ দ্য এণ্ড তাৰপিছত ৰাতিপুৱা 6:45 মানে 6 বজাৰ পৰা সিহঁতে ৰেডি হোৱা আৰম্ভ কৰে 6:45 সিহঁতে মানে বাথৰুম চাথৰুম গৈ ব্ৰেকফাষ্ট কৰি গা চা ধুই ব্ৰেকফাষ্ট কৰি নামি আহে আৰু 8টাৰ পৰা সিহঁতে ক্লাছ চ' এই তাৰ লগৰটো যাক ইয়ে মানে গৈ চালে যে ল'ৰাটোতো নাই চেম্বাৰ কেবিনত আকৌ ন'টিছ কৰিছিল মানে উঠাৰ লগে লগে দেখিছে নাই ল'ৰাটো নাই লগৰ ছাইডত তাৰপিছত গৈ বাথৰুম গৈ মন কৰিলে যে এটাতো বন্ধ আছে ল'ৰাটো Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.